বংগকন্যা মমতা বেনাৰ্জীক উভতি ধৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমত জোৰদাৰ গতিত উচ্ছেদ অভিযান চলি আছে এখনৰ পিছত আনখন সংৰক্ষিত বনাঞ্চল মুক্ত কৰি গৈছে ৰাজ্য চৰকাৰে উচ্ছেদ অভিযানৰ জৰিয়তে আৰু যাক লৈ উচ্ছেদৰ ৰাজনীতি এতিয়া তুংগত বিৰোধী দলসমূহে উচ্ছেদক লৈ বিভিন্ন ধৰণেৰে চৰকাৰক উভতি ধৰাৰ চেষ্টা চলাই আছে আৰু তাৰ প্ৰত্যুত্তৰ দি গৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিলাসীপাৰা গোৱালপাৰা লখিমপুৰ দবকা বিভিন্ন স্থানত উচ্ছেদ অভিযান চলাই থকা হৈছে আৰু এইবাৰ ৰেংমা বনাঞ্চলত উচ্ছেদ অভিযান চলাবৰ বাবে জৰিপৰ কাম আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে কেনেদৰে অসমৰ জনগঠনি কেনেদৰে ভৌগোলিক সকলো দিশত পৰিৱৰ্তন আনিছে প্ৰব্ৰজনকাৰীয়ে অবৈধ প্ৰব্ৰজনকাৰীয়ে সীমান্ত পাৰ হৈ আহি কেনেদৰে অসমত প্ৰৱেশ কৰি অসমৰ ভূমি বেদখল কৰিছে আগ্ৰাসন চলাই আছে আৰু সেই আগ্ৰাসন ৰোধৰ বাবে উচ্ছেদ অভিযানেৰে চৰকাৰ এই মুহূৰ্তত কঠোৰ হৈছে আৰু সেই উচ্ছেদ অভিযানক লৈ সুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ পৰা ৰাজনীতি কৰা হৈছে সুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ পৰা মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কিছু মন্তব্য কৰিছে কিছু প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু সেই প্ৰতিক্ৰিয়াৰ সমুচিত প্ৰত্যুত্তৰ আগবঢ়াইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ উচ্ছেদৰ বিতৰ্ক সুবুৰীয়া ৰাজ্য পশ্চিমবংগলৈ গৈছে সুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ভাষাক লৈ কিছু বিতৰ্কিত মন্তব্য আগবঢ়াইছে উচ্ছেদক এক বিপথে পৰিচালিত কৰা ৰাজ্য চৰকাৰে যি উচ্ছেদ অভিযান চলাই আছে আদালতৰ নিৰ্দেশ মৰ্মে সেই উচ্ছেদক বিপথে পৰিচালিত কৰাৰ বাবে একজন মন্তব্য কৰিছে মমতা বেনাৰ্জীয়ে এক বেলেগ ৰং হানিবলৈ চেষ্টা চলাইছে বংগকন্যা মমতা বেনাৰ্জী আৰু সেইবাবে মমতা দিদিক সম্বোধন কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক জেণ্ডেলত এটা পোষ্ট কৰিছে কঠোৰ ভাষাৰে কিছু শুৱৰণি কিছু শুৱৰাই দিছে কিছু কথা শুৱৰাই দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বংগকন্যা মমতা বেনাৰ্জীক আমাৰ হাতত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সেই বিশেষ পোষ্ট আছে আমি আপোনালোকক জনাম কিন্তু তাৰ পূৰ্বে মমতা বেনাৰ্জীয়ে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ উচ্ছেদক লৈ কি মন্তব্য কৰিছিল যাৰ প্ৰত্যুত্তৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথমে আপোনালোকক জনাব বিচাৰিছো মমতা বেনাৰ্জীয়ে কি কৈছিল ৰাজ্যত চলি থকা উচ্ছেদ অভিযানক লৈ ভাষাক লৈ ধৰ্মক লৈ কিছু মন্তব্য কৰিছিল বিৰূপ মন্তব্য কৰিছিল পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকী আৰু এই মন্তব্য এনে ধৰণৰ যে দেশৰ দ্বিতীয় আটাইতকৈ বেছি কথিত ভাষা হ'ল বাংলা অসমৰো আটাইতকৈ বেছি কথিত ভাষা হ'ল অসমৰো দ্বিতীয় আটাইতকৈ বেছি কথিত ভাষা হ'ল বাংলা পুনৰবাৰ জনাইছো বংগকন্যাই উল্লেখ কৰিছে যে দেশৰ দ্বিতীয় আটাইতকৈ বেছি কথিত ভাষা বাংলা অসমতো দ্বিতীয় আটাইতকৈ বেছি কথিত ভাষা হ'ল বাংলা সকলো ভাষা আৰু ধৰ্মক শান্তিপূৰ্ণভাৱে সন্মান জনাই সহাৱস্থান কৰি নিজৰ মাতৃভাষাক ৰক্ষা কৰিব বিচৰা নাগৰিকসকলক ভাবুকি দিয়াটো বৈষম্যমূলক আৰু অসাংবিধানিক অসমত বিজেপিয়ে এই বিভাজনকাৰী এজেণ্ডাৰ সকলো সীমা অতিক্ৰম কৰি গৈছে আৰু অসমৰ লোকসকলে ইয়াৰ বিৰুদ্ধে যুঁজ দিব বুলি মন্তব্য কৰিছে মমতা বেনাৰ্জীয়ে লগতে তেওঁ উল্লেখ কৰিছে যে মই ভাষা আৰু পৰিচয়ৰ মৰ্যাদাৰ বাবে আৰু নিজৰ গণতান্ত্ৰিক অধিকাৰৰ বাবে যুঁজি থকা প্ৰতিজন নিৰ্ভীক নাগৰিকৰ সৈতে মই আছো বুলি কৈছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে অৰ্থাৎ যেটো বিষয়ক লৈ বৰ্তমান ৰাজ্য চৰকাৰে উচ্ছেদ অভিযান চলাই আছে অসমৰ জনগাঁথনি সলনি কৰাৰ এটা কুঅভিসন্ধি ৰচনা কৰিছে প্ৰব্ৰজনকাৰীসকলে সেই বিষয়ত ৰাজ্য চৰকাৰ সৰব হৈছে সেই বিষয়ত ৰাজ্য চৰকাৰে সমগ্ৰ ৰাজ্যবাসীৰে দৃষ্টিগোচৰ কৰিব বিচাৰিছে বিষয়টো যে কোনো ধৰ্মৰ নামত কোনো ধৰণৰ ভাষাৰ নামত এই উচ্ছেদ অভিযান চলোৱা হোৱা নাই এই উচ্ছেদ অভিযান চলোৱা হৈছে অসমৰ ভৌগোলিক অখণ্ডতা ৰক্ষা কৰাৰ নামত অসমৰ জাতিৰ বৃহত্তৰ স্বাৰ্থত এই উচ্ছেদ অভিযান চলোৱা হৈছে অসমীয়া জাতি জীয়াই থাকিবৰ বাবে অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে প্ৰব্ৰজনকাৰীসকলৰ কবলৰ পৰা জাতিটোক উদ্ধাৰ কৰিবৰ বাবে অসমৰ চৰকাৰী ভূমিসমূহ ৰক্ষাৰ বাবে অসমৰ বনাঞ্চলসমূহ ৰক্ষাৰ বাবেহে আদালতৰ নিৰ্দেশ মৰ্মে এই উচ্ছেদ অভিযান চলোৱা হৈছে বিষয়টো উচ্চতম ন্যায়ালয়েও বৰ্তমান নিৰীক্ষণ কৰি আছে সমগ্ৰ বিষয়টো সকলোখিনি কথা মুখ্যমন্ত্ৰীগৰাকীয়ে এবাৰ শুৱৰাই দিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক মমতা দিদিক সম্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই বিষয়ত প্ৰত্যুত্তৰ আগবঢ়াইছে এক সমুচিত প্ৰত্যুত্তৰ আগবঢ়াইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক জেণ্ডেলত এয়া মুখ্যমন্ত্ৰীগৰাকীৰ পোষ্ট আমি এই মুহূৰ্তত দেখুৱাইছো আপোনাক য'ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনেদৰে আৰম্ভণি কৰিছে দিদি লেট মি ৰিমাইণ্ড ইউ ইন আছাম উই আৰ নট ফাইটিং আৱাৰ ওন পিপল উই আৰ ফিয়াৰলেছলি resisting the ongoing
unchecked Muslim infiltration from across the border, which has already caused an alarming demographic shift. In several districts, Hindus are now on the verge of becoming a minority in their own land. Nijor bhumite etia thaye thaye Hindue সংখ্যালঘুত পৰিণত হ'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে অসমত. This is not a political narrative, it's a reality. Even the Supreme Court of India has termed such infiltration as external aggression. And yet, when we rise to defend our land, culture and identity, you choose to politicize it. এনেদৰে উভতি ধৰিছে বংগ কন্যাক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেতিয়াই অসমৰ ভূমি সংস্কৃতি পৰিচয় এই সমূহৰ বিৰুদ্ধে যুঁজ দিয়া যায় তেতিয়াই আপুনি ইয়াক ৰাজনীতি কৰি আহিছে We do not divide people by language or religion. Assamese, Bangla, Boro, Hindi, all languages and communities have coexisted here, but no civilization can survive if it refuses to protect its borders and its cultural foundation. এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অত্যন্ত তাৎপৰ্যপূৰ্ণ এক্স হেণ্ডেলৰ পোষ্ট যাৰ জৰিয়তে বংগ কন্যাক এইসমূহ দিশ সোঁৱৰাই দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছে যে কোনো ধৰণৰ ভাষা বা ধৰ্মক লৈ এই উচ্ছেদ অভিযান চলোৱা হোৱা নাই নিজৰ ভাষা সংস্কৃতি ৰক্ষা কৰাৰ বাবেহে এই উচ্ছেদ অভিযান চলোৱা হৈছে তাকো বহিৰাগতৰ বিৰুদ্ধে চলোৱা হৈছে এই অভিযান কোনো খিলঞ্জীয়াৰ বিৰুদ্ধে এনে ধৰণৰ উচ্ছেদ অভিযান চলোৱা হোৱা নাই যদি খিলঞ্জীয়ায়ো চৰকাৰী ভূমি দখল কৰিছে খিলঞ্জীয়াৰ ভূমি উচ্ছেদ কৰি খিলঞ্জীয়াক সংস্থাপনৰো দিহা কৰি আহিছে ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পোষ্ট আমি ইতিমধ্যে আপোনালোকক দেখুৱাইছো য'ত তেওঁ উল্লেখ কৰিছে ডিডি বুলি সম্বোধন কৰি তেওঁ উল্লেখ কৰিছে যে মই আপোনাক সোঁৱৰাই দিব বিচাৰিছো যে অসমত আমি নিজৰ মানুহৰ লগত যুঁজি থকা নাই এয়া স্পষ্ট বাৰ্তা মুখ্যমন্ত্ৰীৰ আমি নিৰ্ভয়ে সীমান্তৰ সিপাৰৰ পৰা চলি থকা নিয়ন্ত্ৰণহীন মুছলমান অনুপ্ৰৱেশক প্ৰতিহত কৰিছো যিয়ে ইতিমধ্যে জনগাঁথনিৰ ক্ষেত্ৰত এক আতংকজনক পৰিৱেশৰ সৃষ্টি কৰিছে কেইবাখনো জিলাত হিন্দুসকল এতিয়া নিজৰ মাটিতেই সংখ্যালঘু হৈ পৰাৰ উপক্ৰম হৈছে এনেদৰে বংগকন্যাক সোঁৱৰাই দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে এয়া কোনো ৰাজনৈতিক আখ্যান নহয় এয়া এক বাস্তৱ আনকি ভাৰতৰ উচ্চতম ন্যায়ালয়েও এনে অনুপ্ৰৱেশক বাহ্যিক আগ্ৰাসন বুলি অভিহিত কৰিছে আৰু তথাপিও যেতিয়া আমি আমাৰ ভূমি সংস্কৃতি আৰু পৰিচয় ৰক্ষা কৰিবলৈ চেষ্টা কৰোঁ তেতিয়াই আপুনি ইয়াক ৰাজনীতিকৰণ কৰিবলৈ বিচাৰি আছে আমি মানুহক ভাষা বা ধৰ্মৰ দ্বাৰা ভাগ নকৰোঁ অসমীয়া বাংলা বড়ো হিন্দী সকলো ভাষা আৰু সম্প্ৰদায় ইয়াত একেলগে আমি সহাৱস্থান কৰি আছো কিন্তু কোনো সভ্যতাই জীয়াই থাকিব নোৱাৰে যদিহে ই নিজৰ সীমা আৰু সাংস্কৃতিক ভেটি ৰক্ষা কৰিব নোৱাৰে কোনো সভ্যতাই তিষ্ঠি থাকিব নোৱাৰে যদি ইয়াৰ নিজৰ পৰিচয় ভাষা সংস্কৃতি সীমা সুৰক্ষা দিব নোৱাৰে তেতিয়াহ'লে কাৰো অস্তিত্ব নাথাকিব আৰু সেই অস্তিত্বৰ বাবেহে এই উচ্ছেদ অভিযান চলোৱা হৈছে য'ত তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বংগকন্যাক সোঁৱৰাই দিছে যে য'ত আমি অসমৰ পৰিচয় সংৰক্ষণৰ বাবে নিৰ্ণায়কভাৱে কাম কৰি আছো আপুনি বাইদেউ বংগৰ ভৱিষ্যতৰ সৈতে আপোচ কৰিছে এটা বিশেষ সম্প্ৰদায়ৰ দ্বাৰা অবৈধ বেদখলক উৎসাহিত কৰিছে ভোট বেংকৰ বাবে এটা ধৰ্মীয় সম্প্ৰদায়ক প্ৰলোভিত কৰিছে আৰু সীমাৰ অনুপ্ৰৱেশ জাতীয় সমতাক গ্ৰাস কৰাৰ সময়ত নিমাত হৈ আছে কেৱল ক্ষমতাত থকাৰ স্বাৰ্থত এনেদৰে বংগকন্যাক কঠোৰ বাৰ্তাৰে উভতি ধৰিছে কঠোৰ ভাষাৰে উভতি ধৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমে নিজৰ ঐতিহ্য নিজৰ মৰ্যাদা আৰু নিজৰ জনসাধাৰণক ৰক্ষা কৰিবলৈ যুঁজি থাকিব সাহস আৰু সাংবিধানিক স্পষ্টতাৰে এয়া স্পষ্ট মত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এনেদৰে বংগকন্যাৰ যে ৰাজনীতিকৰণ সেই ৰাজনীতিকৰণৰ ওপৰত মুখ্যমন্ত্ৰীগৰাকীয়ে সমুচিত প্ৰত্যুত্তৰ আগবঢ়াইছে সেই পোষ্টৰ জৰিয়তে শেষত মুখ্যমন্ত্ৰীয়ে কৈছে যে অসমে নিজৰ অস্তিত্ব নিজৰ মৰ্যাদা আৰু নিজৰ জনসাধাৰণক ৰক্ষা কৰিবলৈ যুঁজি থাকিব সাহস আৰু সাংবিধানিক স্পষ্টতাৰে ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে সংবাদমেল সম্বোধন কৰিছিল পাইকানৰ উচ্ছেদ অভিযানৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ জনাইছে যে কোনো ধৰণৰ ধৰ্মৰ নামত ভাষাৰ নামত এই উচ্ছেদ অভিযান চলোৱা হোৱা নাই অসমীয়া জাতিৰ সুৰক্ষাৰ বাবে ভাষা সংস্কৃতি সীমাৰ সুৰক্ষাৰ বাবে এই উচ্ছেদ অভিযান চলোৱা হৈছে অনাগত 20 বছৰত যদি এই ধৰণৰ এটা আগ্ৰাসন অব্যাহত থাকে তেতিয়াহ'লে অসমীয়া জাতিৰ প্ৰতি আহিব তীব্ৰ ভাবুকি কিন্তু একে সময়তে
এনেধৰণৰ বহিৰাগতক বৰপীৰা পাৰি দিছে পশ্চিমবংগৰ চৰকাৰখনে মমতা বেনাৰ্জীয়ে ক্ষমতাত অধিষ্ঠিত হৈ থাকিবলৈ ভোট বেংকৰ স্বাৰ্থত এতিয়া ৰাজনীতিকীকৰণ কৰিব আহিছে পশ্চিমবংগত সেই বিশেষ আগ্ৰাসনক বৰপীৰা পাৰি দিয়া পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অসমতো তেনেকুৱা ধৰণৰ নীতিয়েই যেন চলি থাকক তাৰ বাবে এতিয়া ৰাজনীতি কৰিবলৈ আহিছে অসমৰ ক্ষেত্ৰত তাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সৰব হৈ পৰিছে আৰু ইয়াৰ পৰা আঁতৰি থাকিবলৈ বংগকন্যাক এক প্ৰকাৰ হকিয়নি দিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এই উচ্ছেদ অভিযান চলি থাকিব অসমক সম্পূৰ্ণৰূপে এই বেদখল মুক্ত কৰিবৰ বাবে হলে অসমৰ ভূমি বেদখল মুক্ত কৰিবলৈ হলে আকৌ 25 বছৰৰ সময়ৰ প্ৰয়োজন হ'ব সেই কথা মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে আৰু 25 বছৰ লাগিব অসমৰ বেদখলীকৃত ভূমিসমূহ সম্পূৰ্ণৰূপে মুকলি কৰিবলৈ গতিকে ৰাজ্য চৰকাৰে এটা বিশেষ পৰিকল্পনা গ্ৰহণ কৰিছে জাতিৰ তথা অসমীয়াৰ সুৰক্ষাৰ বাবে ৰাজ্যখনৰ ভৌগোলিক অখণ্ডতা ৰক্ষাৰ বাবে গতিকে 25 বছৰৰ সময় প্ৰয়োজন হ'ব আৰু তাতে আকৌ ৰাজনীতি কৰি সুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ পৰা এনে ধৰণৰ উচ্চতনীমূলক প্ৰৰোচনামূলক মন্তব্য কৰি আহিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বৰাকতো প্ৰসংগক্ৰমে উল্লেখ কৰিব লাগিব বৰাকতো এই ভাষিক কোনো বিবাদ বিতৰ্কৰ বাবে এসময়ত টিএমচিৰ পৰা মহুৱা মৈত্ৰকে ধৰি কেইবাগৰাকী প্ৰতিনিধি দল প্ৰেৰণ কৰিছিল অৱশ্যে বৰাকত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰা হৈছিল বিমান বন্দৰৰ পৰা উভতি যাবলৈ বাধ্য হৈছিল গতিকে অসমৰ ইস্যুসমূহক লৈ এনেদৰে ৰাজনীতি কৰি আহিছে বংগকন্যা মমতা বেনাৰ্জীয়ে কিভাৱে প্ৰিয় দৰ্শক এনে ধৰণৰ নিকৃষ্ট ৰাজনীতিক লৈ আপোনাৰ মতামত আগবঢ়াব পাৰে কমেন্ট সেকশনত ধন্যবাদ